নমস্কাৰ বন্ধুসকল, সকলোকে শুভেচ্ছা থাকিল। যোনে এই হেলমেটটো পালে বা যোনে এই হেলমেটটো পাবলৈ গৈ আছে, যিহেতু মোৰ ভিউৱাৰ্ছবোৰ যোনে চাই আছে এই ভিডিঅ'টো, সেইবোৰ প্ৰায়বোৰে চাগে স্কুটি পোৱা বা স্কুটি পাবলৈ যোৱা ভিউৱাৰ্ছে হ'ব। সকলোকে আগতীয়াকৈ কংগ্ৰেচুলেশ্যনছ। যোনে পালে সেইবোৰক পাছত যোন ভাবি ল'ব কংগ্ৰেচুলেশ্যন দিছোঁ, আৰু কমেণ্টত লিখিব পাৰে কংগ্ৰেচুলেশ্যন মোলৈও দেই, লিখিব পাৰে নিজৰ কথা আৰু। বাকী এইটো হেলমেটৰ বিষয়ে ক'ব বিচাৰিম। এইটো হৈছে নতুন এইচএছ স্কুটিৰ এটা হেলমেট, দেখিব পাৰিছে। ল'ৰা হয় এনে হেলমেট হয়, যিহেতু মই পাইছোঁ ন হেলমেটটো, এইবাৰ দেখুৱাই দিছোঁ। হেলমেটটোৰ কোৱালিটি এনেকুৱা ধৰণৰ, বহুতে সুধি আছিলে হেলমেটটো কেনেকুৱা ধৰণৰ, সেইবাবে ৰিপ্লাই দিছোঁ। হেলমেটটোৰ ভিতৰৰ চলটো ইমান তাৰমানে বেষ্ট বুলি নকওঁ, যিহেতু বিনামূলীয়া হয় ন, ফ্ৰীকৈ দিছে হেলমেটটো, সেইবাবে এভাৰেজ হেলমেট। আৰু ইয়াত কি চাৰ্টিফিকেশ্যন আছে, ISR চাৰ্টিফিকেশ্যন আছে, আৰু 1000 গ্ৰাম হৈছে গোটেই হেলমেটটো, আৰু 50 গ্ৰাম হৈছে ৱাইজাৰখনৰ ৱেইট। এনেকুৱা ধৰণৰ হেলমেটটো ভাই পৰিলে হয় চাম, এনেকুৱা ধৰণৰ হেলমেটটো হিৰোৰ হেলমেট হয়। আৰু ইয়াৰ ভেণ্টিলেশ্যনৰ কাৰণে ইয়াত দুটা ঠাই দিছে, য'ত ভেণ্টিলেশ্যন ধুনীয়াকৈ হ'ব পাৰে, আৰু তেওঁ বতাহ সোমাব পাৰে। আৰু এইফালে ইণ্ডিকেটৰ দুটা আছে। ইণ্ডিকেটৰ মানে এইটো ব্লিংক নকৰে, তাৰমানে ৰিফ্লেক্ট নকৰে। মই টেষ্ট কৰি চালোঁ, ৰিফ্লেকশ্যন বহুত বেছি নাই, তাৰমানে যিদৰে গাড়ী আন লাইটবোৰে কৰে ৰিফ্লেকশ্যন, ইণ্ডিকেটৰ নিচিনা। বাকী এইটো খুলিব পাৰিম আমি। হেলমেটটো মোক দিছে ইয়াত হেলমেট এটা, সেইটো ভাল কথা। কিন্তু নিশ্চয় এটা হেলমেট কিনি ল'ব ভাল চাই, সেইটো লাগিলে অকণ দামী হওক, 4-5 হাজাৰ বা 3,000, 3,500 ভিতৰত এটা ভাল হেলমেট কিনি ল'বা, য'ত এই ISR লগতে DOT আৰু EC 22.6 বা 22.5 টকা এটা হেলমেট ল'ব পাৰা ব্ৰেণ্ডৰ। বাকী হেলমেটটো অৱশ্যে এনেধৰণৰ। স্কুটিখনৰ বিষয়ে মই ভিডিঅ' এটা দি আছোঁ বাৰু দেই।